যেহেতু মই তোমালোকক শিকাইছিলো মনত পেলোৱা ঢাকা বেংগল প্ৰেচিডেন্সিত হয়নে তেখেতৰ জন্ম হৈছিল সকলোৱে ক্লেপ দিয়া কণমানিসকল আজি যেহেতু 20 জুন তাৰিখ কাৰ দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱৰ দিৱস ঠিক আছে তো মই তোমালোকক কেইটামান মানে কি তেখেতৰ বিষয় ইমান টানকে নুসুধো ঠিক আছে সহজে সুধিম তো তোমালোকে উত্তৰ দিব লাগিব তো উত্তৰ দিব পাৰিবানে বাৰু ঠিক আছে তেখেতৰ জন্ম কোন চনত হৈছিল যেহেতু মই কালি তোমালোকক শিকাইছিলো হয়নে গতিকে তোমালোকৰ যদি মনত আছে কালি মই তোমালোকক তেখেতৰ বিষয়ে যিখিনি শিকাইছিলো তো আজি চাই থকা কণমানি সকলক তোমালোকে শুনাব লাগিব ঠিক আছে তোমালোকে উত্তৰ দিবলৈ সাজু নে 20 জুন তাৰিখ আজি যেহেতু 20 জুন তাৰিখ তো 20 জুন তাৰিখে কাৰ দিৱস উদযাপন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস তো যেহেতু আজি 20 জুন তাৰিখে কাৰ দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস তো প্ৰথম প্ৰশ্ন হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱৰ জন্ম কিমান চনত হৈছিল জানুৱাৰী 1909 চনত কালি তোমালোকক মই যেহেতু শিকাইছিলো তোমালোকৰ মনত আছে না ঠিক আছে মনত আজিৰ বাবে থাকিলেই নহব তোমালোকৰ যাৱত জীৱনৰ বাবে এনে কিছুমান জ্ঞান মনত থকা দৰকাৰ কিন্তু দেই মনত থাকিবনে থাকিব ঠিক আছে এতিয়া হৈছে তাৰ দ্বিতীয়টো প্ৰশ্ন ঠিক আছে সহজ মই মানে ভিতৰি কিছুমান ভাগলৈ নাযাওঁ মই কণমানি কেইটাক চমু প্ৰশ্ন কেইটা মানে সুধিব লৈছো তো তেখেতৰ জন্ম ক'ত হৈছিল কালি যেহেতু মই তোমালোকক শিকাইছিলো মনত পেলোৱা ঢাকা বেংগল প্ৰেচিডেন্সিত হয়নে তেখেতৰ জন্ম হৈছিল সকলোৱে ক্লেপ দিয়া সুন্দৰ তোমালোকৰ যে মনত যে আছে তাৰ বাবে ধন্যবাদ মই শিকাইছিলো কণমানি কেইটাক তোমালোকে কিন্তু কেতিয়াও পাহৰি নাযাবা দেই ঠিক আছে এতিয়া হৈছে তৃতীয় প্ৰশ্ন এইটো আজি 20 জুন তাৰিখ তো এই 20 জুন তাৰিখে মৃত্যু তাৰিখৰ তাৰিখটো নে নাই তেখেতৰ জন্ম হোৱা সেই তাৰিখটো লৈ এই তেখেতৰ 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে পালন কৰা হয় হয় তেখেতৰ মৃত্যুৰ সেই তাৰিখটো বা সেই সময়খিনি লৈ যেহেতু আজি 20 জুন তাৰিখ তেখেতৰ ৰাভা দিৱস হিচাপে পালন কৰা হয় এতিয়া হৈছে চতুৰ্থ প্ৰশ্ন তোমালোকে মনত পেলাবা দেই যদি পাহৰি গৈছা সঠিককে মনত পেলাইহে তোমালোকে আনসাৰটি দিবা তো তেখেতৰ মই আকৌ ৰিপিট খুদিছো মানে অকাই পকাই গৈ আকৌ ৰিপিট খুদিছো তেখেতৰ মৃত্যু কিমান চনত হৈছিল ভাবি থাকা মনত পেলোৱা 20 জুন 1969 চনত সঠিক নে মনত পৰিল 20 জুন 1969 চনত সকলোৱে ক্লেপ দিয়া তোমালোকে যে পাৰিছা দেই তোমালোকে ভাবি চিতি হলেও যে অলপ সময় লৈ হলো বহুত সময় লৈছে মাজতে মই অলপমান কাট কৰি দিছো মানে কি অৱশেষত মানে পটককে ওলাই যে গ'ল তোমালোকে যে পাৰিছা তাৰ বাবে তোমালোকক ধন্যবাদ দিছো যোৱাকালি হয়তো তেখেতসকলৰ আগত মনত অলপ আছিলো চাগে কিন্তু যোৱাকালি মই আকৌ ৰিভাইজ কৰিছো মই মানে কণমানি কেইটাক ধৰিছিলো শিকাইছিলো যে তোমালোকে পাহৰি গৈছা যদি মনত ৰাখিব লাগিব তো আজি কৈ দিলে তো এতিয়া হৈছে পঞ্চম প্ৰশ্ন মানে কি ভাবি চিতি কবা তো এতিয়া তোমালোকে কোৱা এইটো হৈছে পঞ্চম প্ৰশ্ন মই অকাই পকাই তোমালোকক সুধি আছো তেখেতৰ মৃত্যু ক'ত হৈছিল কোন ঠাইত মনত পেলোৱা ক'ত মনত পৰিল তেজপুৰত তেখেতৰ মৃত্যু হৈছিল মানে তোমালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ তোমালোকে যে মানে কি অলপ সময় লৈ হলেও যে তোমালোকে আনসাৰটি শুদ্ধকে দিব পাৰিছা ঠিক আছে তো তাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল তো এইটো শেষৰ প্ৰশ্ন যেহেতু প্ৰশ্ন নহয় মই তোমালোকক সুধিছো ৰাভা সংগীত এটি চমুকে হলেও গাই শুনাব লাগিব কোনে শুনাবা তুমি শুনাবা ঠিক আছে তোমালোকে তাইৰ লগে লগে আইচিৰ লগে লগে তোমালোকে গাই যাবা ঠিক আছে ঠিক আছে বাৰু ঠিক আছে তুমি যিখিনিকে পাৰা সেইখিনি গাই শুনাই দিয়া
গোৱাচোন বাৰু আজলে তোমালে নানা ফুলে তুলি আনিলো আচলত ভৰাই আজলে তোমালে নানা ফুলে তুলি আনিলো আচলত ভৰাই সজাই ফুলেৰে অতি যতনেৰে সজাই ফুলেৰে অতি যতনেৰে বৰণো বৰণ ভৰাই বৰণো বৰণ ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলত ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলত ভৰাই ধন্যবাদ বাৰু ঠিক আছে চমুকে হলেও গায়ক শুনাই দিলা যিহেতু ৰাভা সংগীতটি তো যিহেতু আজি 20 জুন তাৰিখ তো সকলোলৈ ৰাভা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু কণমানি সকলকো মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো তো আপোনালোকে এনেধৰণৰ কিছুমান ভিডিঅ' যেনে সাথৰ কুইজ আকস্মিক বক্তৃতা তো গীত মাত তো এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাবলৈ যিসকলে ইউটিউব চেনেলত চাইছে ইউটিউব চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুক পেজত চাইছে ফেচবুক পেজটি কি কৰিব ফলো কৰি দিব এই কণমানি কেইটা এই ভিডিঅ'টোত উপস্থিত হৈ ৰাভা সংগীতৰ বিষয়ে কিছু মন্তব্য কৰাৰ বাবে আৰু উপস্থিত থকাৰ বাবে এই ভিডিঅ'টোত কণমানি কেইটালৈ মোৰ ফালৰ পৰা এটি চকলেট আগবঢ়ালো সকলোৱে মিলি বাই বাই কোৱা বাই বাই